সাহিত্য সৃষ্টিক এক প্ৰত্যাহ্বান হিচাপে লৈ গল্প, কবিতা, উপন্যাস, ৰস ৰচনা, সমালোচনা, সাধুকথা, সাহিত্য আদি সকলো বিভাগতে আহুকলীয়া পৰিস্থিতি তথা প্ৰতিকূলতাৰ মাজতো সাহিত্য সৃষ্টি কৰি যোৱা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ গীতি সাহিত্য বিষয়ক লৈ এক সুন্দৰ অৱলোকন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপিকা তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা কেন্দ্ৰৰ অধ্যক্ষ ডক্টৰ পল্লৱী ডেকা বুজবৰুৱাই। ডিব্ৰুগড় সাহিত্য সভা আৰু ডিব্ৰুগড় সাহিত্য সভাৰ গ্ৰন্থাগাৰ উপ সমিতিৰ সৌজন্যত অনুষ্ঠিত হোৱা সাহিত্য দিৱস আৰু সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ স্মৃতি দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক ডক্টৰ পল্লৱী ডেকা বুজবৰুৱাই অসমীয়া ভাষাক অসমত পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বেজবৰুৱাৰ অৱদানৰ বিষয়ে উল্লেখ কৰি তেওঁ গীতি সাহিত্য অসমীয়া সাহিত্যত এক বিশেষ স্থান দখল থকা বুলি উল্লেখ কৰে। ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই আধৰা সাহিত্য দিৱস আৰু মিত্ৰদেৱ মহন্তৰ স্মৃতি দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি ডিব্ৰুগড় বৌদ্ধ বিহাৰৰ মুখ্য ভিক্ষু সুমেধানন্দ ভিক্ষুৱে সাহিত্যৰথী বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। সাহিত্যৰথী বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয় সদ্য বিদায়ী ভুৱন গোস্বামীয়ে। গল্পকাৰ জ্যোতি বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ৰাতুল বুঢ়াগোহাঁই। আদৰণি ভাষণ প্ৰদান কৰে ডিব্ৰুগড় সাহিত্য সভাৰ গ্ৰন্থাগাৰ উপ সমিতিৰ উপদেষ্টা তথা লামডিং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আৰাধনা দত্তই। ডিব্ৰুগড় সাহিত্য সভাৰ মহিলা সদস্যসকলৰ দ্বাৰা চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীত পৰিৱেশন কৰি সৌষ্ঠৱ বৃদ্ধি কৰা অনুষ্ঠানৰ শলাগৰ শৰাই আগবঢ়াই ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱাই। সভাত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট লেখক ইন্দ্ৰ গগৈ, ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক প্ৰাতস্লতা বুঢ়াগোহাঁইকে প্ৰমুখ্য কৰি বহু বিশিষ্ট ব্যক্তি জ্যেষ্ঠ সাংবাদিক আদি উপস্থিত থাকে। অসমীয়া ভাষা সাহিত্যৰ এগৰাকী পুৰোধা তথা নমস্য ব্যক্তি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুতিথি আৰু এই মৃত্যুতিথিটো অসম সাহিত্য সভাৰ লগতে বিভিন্ন শাখা বিভিন্ন জিলা সমিতিসমূহে আজি সাহিত্য দিৱস হিচাপে উদযাপন কৰিছে আৰু ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভা 1893 চনতে স্থাপিত হৈছিল আৰু ডিব্ৰুগড় সাহিত্য সভায়ো আজি আমি সাহিত্য দিৱস হিচাপে উদযাপন কৰিছোঁ। ইয়াৰ লগে লগে চিৰচেনেহী মোৰ ভাষা জননী যিটো গীত আৰম্ভণি গীত অসম সাহিত্য সভাৰ আৰু এই গীতটোৰ ৰচক সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত ডাঙৰীয়াৰ আজি মৃত্যুতিথি আৰু এই দুয়োগৰাকী মহান পুৰোধা ব্যক্তিৰ আজি এই মৃত্যুতিথিৰ দিনটো আমি ডিব্ৰুগড় সাহিত্য সভাই আজি আমি অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ সকলোৱে পৰিচিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক তথা পৰিৱেশ কলা কেন্দ্ৰৰ অধ্যক্ষ ডক্টৰ পল্লৱী ডেকা বুজবৰুৱা ডাঙৰীয়ানী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডক্টৰ এগৰাকী বিশিষ্ট অনাতাঁৰ শিল্পী অৰুণ হাজৰিকাকে প্ৰমুখ কৰি এগৰাকী আমাৰ সকলোৱে ধৰ্মীয় গুৰু সুভেনানন্দ ভান্তে ডাঙৰীয়াকে প্ৰমুখ কৰি বিভিন্ন বিশিষ্ট ব্যক্তিসকল আহি উপস্থিত হৈছেহি আৰু আজিৰ দিনটো ক'ব লাগিব যে যিগৰাকী ব্যক্তিয়ে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ পৰৱৰ্তী সময়ছোৱাত অসমীয়া ভাষা সাহিত্যৰ জৰিয়তে অসমীয়া সংস্কাৰৰ কাৰণে বিভিন্ন লিখনিৰ জৰিয়তে যি নীতি শিক্ষা প্ৰদান কৰি আজিও অসমীয়া জাতিটো অসমীয়া সমাজখন আগুৱাই যোৱাৰ কাৰণে যি আচলতে সৃষ্টি কৰি গ'ল সেইগৰাকী ব্যক্তিক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। আৰু এই বেজবৰুৱাৰ যি সৃষ্টিৰাজি এই সৃষ্টিৰাজিয়ে এতিয়াও বৰ্তমানৰ সময়তো যি নৱপ্ৰজন্মক আগুৱাই যোৱাৰ ক্ষেত্ৰত আচলতে যথেষ্ট উপকৃত কৰি গৈছে। তেওঁৰ সাধুকথা বুঢ়ীআইৰ সাধুৰে হওক বা বিভিন্ন ধৰণৰ আত্মজীৱনীয়ে হওক, বিভিন্ন প্ৰবন্ধ, বিভিন্ন নাটক, বিভিন্ন উপন্যাসৰ ক্ষেত্ৰতে হওক, যি লিখনিৰ জৰিয়তে অসমীয়া সমাজখনক আগুৱাই যোৱাৰ ক্ষেত্ৰত যি অৰিহণা যোগাই গৈছে সেয়া আমি স্বীকাৰ কৰিবই লাগিব। অসম আদিত্য, ডিব্ৰুগড়।